চেৰাপুঞ্জীত আহি মোৰ লগত এটা বহুত বেয়া ঘটনা হৈ গ'ল, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আমি মানে ৰাতিপুৱাই যিহেতু গুৱাহাটীৰ পৰা ডাইৰেক্ট চেৰাপুঞ্জীত আহিছোঁ, তাৰে পৰা ফাৰ্ষ্ট আমি এটা ৱাটাৰফল ভিজিট কৰিছোঁ। তো তাতে মানে গাও ধুব পাৰি। তো আমাক যোনে লৈ আহিছে ড্ৰাইভাৰজনে কৈছে যে ইয়াতে গা ধুব নালাগে, আকৌ আৰু দুটামান আছে তাতে গা ধুব। তো নৰ্মেলি আমি যিহেতুকে আগৰ পৰাই গম পাইছিলোঁ যে গা ধুব পাৰি ইয়াতে, চবখিনি প্লেনিং কৰি আহিছিলোঁ, কাপোৰ কানি লৈ আহিছিলোঁ চেঞ্জ কৰিবৰ কাৰণে। তো তেওঁ যিহেতু ক'লে ইয়াতে ধুব নালাগে, বেলেগত ধুম, আগৰটো এইটো ফলছটো আপোনালোকে চাই আহক। সেইকাৰণে নৰ্মেলি মোৰ কাপোৰ কানি নল'লোঁ, চেঞ্জ নকৰোঁ, এনে জাষ্ট ৱাটাৰফলছখিনি চাইহে আহিম তেনেকৈ ভাবি গ'লোঁ। পিছত চালোঁ যে তাতে ধুনীয়াকৈ গা ধুব পাৰি। এতিয়া ছোৱালীজনী আৰু দেউতাকে মানে মিষ্টাৰে গা ধুবই, আৰু মইতো নুধুওঁ, কাৰণ কি মই কাপোৰ কানি যিহেতু লৈ যোৱা নাই আৰু বহুত তললৈকে নামি যাব লাগে, আকৌ বহুত ওপৰলৈকে উঠি যাব লাগিব। সেইকাৰণে মই নুধুলোঁ, কাৰণ কি গাড়ীটো চেঞ্জ কৰিব নোৱাৰি ন, চৰি। তো ছোৱালীজনীক ইপাৰৰ পৰা সিপাৰে লৈ যাওঁতে মোৰ ভৰিখন পিছলি গৈ মোৰ ভৰিৰ চেণ্ডেলযোৰ ছিঙি থাকিলে। এতিয়া মই ইয়াতে যে ভিউটো চাব আহিছোঁ নহয়, গোটেই জেগাখিনি মই এনেকৈ খালী ভৰিৰে খোজকাঢ়ি আছোঁ। এতিয়া আৰু কি, চেণ্ডেল এযোৰ কিনিব লাগিব আকৌ। কওকচোন, ভাবক কেনেকুৱা ঘটনা হ'ব লাগে, আৰু এই শিলবিলাকৰ মাজত মই এনেকৈ খালী ভৰিত খোজকাঢ়ি আছোঁ, কিমান দুখ পাই আছোঁ। আৰু বহুত দূৰৰ পৰা এনেকৈ বহুত ইমানখিনি যদি আপোনালোকক দেখাওঁ যে কিমান দূৰৰ পৰা কিমান দূৰলৈকে আমি খোজকাঢ়ি আহিছোঁ, তেতিয়াহ'লে আপোনালোকে ভাবিব যে ইমান শিলৰ মাজত মোৰ খোজকাঢ়াটো কিমান কষ্ট হৈছে। যিয়ে নহওক বাৰু, এতিয়া দোকানত গৈ এটা চেণ্ডেল কিনিবই লাগিব ইমিডিয়েটলি।